তুমি যেতিয়া এইখন ঘৰলৈ বিয়া হৈ আহিছিলা তেতিয়াতো তোমাৰ মনটো বেয়া নাছিল ভাৰতী বাইদেউৰ কথা লগাই লগাই তোমাৰ মূৰটো খালে এতিয়া কষ্টুৰীক বেয়া পোৱা হ'বলৈ আৰম্ভ কৰিলা ইমান দিনে মোৰ ঘৰৰ বাহিৰত থাকি ঘৰখন ঘুনে খোৱা দি খালে এতিয়া ঘৰৰ ভিতৰলৈ আহিছে হেৰি কি কৈছে আপুনি এইবোৰ মনে মনে থাকা এইখন মোৰ ঘৰ এইখন ঘৰত এনেকুৱা ঘৰ ধ্বংস কৰা মানুহৰ প্ৰৱেশ নিষেধ বস কি চাই আছা ওলাই যাবলৈ এতিয়া তেওঁক মই কৈছো তেওঁক ওলাই যাবলৈ কোৱা যোৱা আপুনি কেতিয়া আহিলে আপৰি কি হৈছে আপোনাৰ গা বেয়া নেকি আপৰি একো হোৱা নাই মোৰ নাই নাই একো হোৱা নাই মোৰ মই কাকো দেখা নাই 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 তেজস নাই তেজস তই কাকো দেখা নাই তেজস নাই নাই একো হোৱা নাই সি আৰু জীৱনত তোক কেতিয়াও আমনি নকৰে ডিষ্টাৰ্ব নিদিয়ে তাক মই যি ক'ব লগা আছে কৈছোঁ তাৰ যদি সঁচাই লাজ আছে সন্মান আছে তেনেহ'লে সি আৰু তোৰ সন্মুখত কেতিয়াও থিয় নহয় সি বাৰু সঁচাকৈ মোৰ ওচৰলৈ নাহিবই নেকি আৰহী কি হ'ল মনটো কিবা বেয়া লাগি আছে আকৌ কি হ'লনো তোৰ দেউতাই কৈছে বিক্ৰমে আৰু কেতিয়াও মোৰ সন্মুখলৈ নাহে মই কি কৰিব লাগে ক এবাৰ লগ কৰিব লাগিছিল আৰে খুৰাই কিবা ক'লে চাগে তাক আৰু ইমানবোৰৰ পিছত সেইটো কিয় লগ কৰিব কচোন মোক তই মোক বিচাৰি দে না আৰে এইটো আকৌ কি কথা বিক্ৰম কিবা বস্তু নেকি তোক যে মই বিচাৰি দিম মই যে নাজানো সি ক'ত থাকে এবাৰ লগ কৰিলে মনটো ভাল লাগিলে হয় দে হ'ব দে মই বিচাৰি দিম সঁচাই কৈছতো সঁচাই কৈছোঁ কাইলৈ লগ পাম ন উফ ৰাম কষ্টুৰী বৰ নকৰ দেই থ ফোনটো লগ পাবি কি হ'ল আকৌ তই সঁচাই কৈছতো বিচাৰি দিবিনে শুনচোন কষ্টুৰী আকৌ এবাৰ যদি এইটো সোধ নহয় মই একো বিচাৰি দিয়াত নাই কিন্তু প্লিজ তেনেকৈ নকবিচোন হেই
নিধি তুমি তুমি উভতি আহিলা নিধি 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 কি হৈছেনো আপোনাৰ মোৰ বেমাৰটো বাঢ়িবলৈ ধৰিছে পাপৰি তেনেকে নকবচোন আপুনি সুস্থ হ'ব লাগিব হ'বই লাগিব নহ'লে আমাৰ কি অৱস্থা হ'ব ভাবকচোন ল'ৰা সৰু হৈ আছে সি ডাঙৰ হ'বলৈ আছেই আপোনাৰ বহুত দায়িত্ব আছে এনেকৈ বেমাৰটো বাঢ়িবলৈ দিব নোৱাৰি এবাৰ ভালকে ডাক্তৰক দেখুৱাইছেনে দেখুৱাইছো কি ক'লে ষ্টাডি কৰিছে ভালকৈ কাইলৈ ক'ব পাৰিব মই কোনটো ষ্টেজত আছো আপুনি অকণো চিন্তা নকৰিব আপুনি সোনকালে সুস্থ হ'ব বহুত ভাল ভাল ডাক্তৰ আছে এই ডাক্তৰৰ ঔষধ খাই যদি আপুনি ভাল পোৱা নাই তেনেহ'লে আমি বেলেগ ডাক্তৰৰ ওচৰলৈ যাম আপুনি ভাল হ'বই লাগিব অন্ততঃ আমাৰ কাৰণে শুবলৈ চেষ্টা কৰক মা তুমি বেলকনিলৈ আহা না মই গেটৰ সন্মুখতে ৰৈ আছো হে মা মানে কালি তোমালোকে খাহী মাংস দি ভাত খোৱা বুলি ক'লাতো গতিকে ৰাতি মোৰ টোপনি অহা নাই মই সেইকাৰণে বোলো আৰু সেই মামাৰ বিয়াতে খাহী মাংসৰে ভাত খোৱা তাৰপিছত খাহী মাংস দেখাই নাই আৰে ফ্ৰিজত চাগে অকণমান বাহী মাংস আছে ঠাণ্ডা ভাতেৰে খাই যাওঁ নেকি আৰে তুমি জানি শুনি কি সুধিছা কোৱাচোন আৰে মোৰ গণনাত দেখোন লিখাই আছে যে মই লোভী হ'ম দেখাত ধুনীয়া হ'ম হেণ্ডচাম হ'ম আৰু ধনী হ'ম হে আৰু লোভী হ'লো দেখাত ধুনীয়া হ'লো ছোৱালী মোৰ কাৰণে পাগল আৰু এতিয়া ধনী হ'বলৈ বাকী তুমি সেই মৃণালৰ কথা কি কৰিলা মৃণাল আৰু কস্তুৰীৰ বিয়াখন চাবা কিন্তু মৃণালক তুমি বহুত পইচা দিব আছে কস্তুৰী আৰু মৃণালৰ যদি বিয়াখন নহয় আমি দুয়োটাই ফচিম বুজি পাইছানে হ'ব আৰে বাবা যাম 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 তুমি টেনশ্যন নল'বা কিন্তু কথাটো হ'ল বস্তুখিনি তুমি আনিবলৈ নাপাহৰিবা হ'ব মই ইয়াৰ পৰা খালী হাতে নাযাম আই লাভ ইউ মা দেউতা গেম খেলিলে বোলে ব্ৰেইন শ্বাৰ্প হয় সেইকাৰণে খেলি আছিলোঁ অলপ হয় চাওঁ কি খেলিছ চাওঁ মোবাইলটো দেচোন এইটো সেইবোৰ গুলীয়াগুলী গেম খেলিলে ব্ৰেইন বাঢ়ে কোনে ক'লে তোক তই যদি এইবোৰ জানিবলৈ বিচৰা নাই মইনো কিয় কওঁ কিন্তু এইবোৰ কথা সঁচা বুলি মোৰ হাতত প্ৰমাণ আছে প্ৰমাণ কি প্ৰমাণ দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে অভি
তই বাবা তই ভালকৈ পঢ়া শুনা নকৰ কিয় পঢ়াৰ সময়ত এনেকৈ গেম খেলি থাকিলে তোৰ বহুত সময় এনেই নষ্ট হ'ব নহয় যদি তোৰ পঢ়িবলৈ মন নাই তেনেহ'লে আন কিবা কৰ তই কি কৰি ভাল পাৱ সেইবুলি পঢ়াৰ সময়ত এনেকৈ গেম খেলি থাকিলে জীৱনত একো নহ'ব সময়বোৰ নষ্ট নকৰিবি বাবা যি ভাল পাৱ সেইটোকে কৰ এনেকৈ থাকিলে জীৱনত একোৱেই নহ'ব কিবা এটা মন দি কৰ ৰবি দেউতা গেম খেলিলে বোলে ব্ৰেইন শ্বাৰ্প হয় সেইকাৰণে খেলি আছিলোঁ অলপ হয় চাওঁ কি খেলিছ চাওঁ মোবাইলটো দেচোন এইটো সেইবোৰ গুলীয়াগুলী গেম খেলিলে ব্ৰেইন বাঢ়ে কোনে ক'লে তোক হা যদি ব্ৰেইন ভালকৈ বাঢ়িব লাগে তেনেহ'লে মোৰ লগত আহিবি মোৰ লগত চেছ খেলিবি তেতিয়া তোৰ ব্ৰেইন শ্বাৰ্প হ'ব বুজিছ ঠিক আছে খেলিম দিয়া সঁচাই আহিবিতো ৰ মই তোৰ কাৰণে কিবা এটা বস্তু আনিছোঁ লৈ আনো আজি হঠাৎ দেউতাৰ কি হ'ল বাৰু এইটো চা কস্তুৰীয়ে পচন্দ কৰি দিছে বাৰ পচন্দ যেতিয়া ভালেই হ'ব ভাল লাগিছে দিয়া দেউতা ঠিক আছে তই এতিয়া পঢ় থেংক ইউ দেউতা কস্তুৰী দেউতাৰক কথাবোৰ সুধিলি তই কি ছোৱালী অ মাৰৰ প্ৰতি অকণো মৰম নাইনে তোৰ কিয় নাথাকিব কিন্তু তুমি মোক মাৰ মিছা কাহিনী শুনাইছা ইছ বেচেৰি দেউতাৰৰ প্ৰতি ইমান অন্ধভক্তি দেউতাৰৰ যদি দোষ নাছিলে তেনেহ'লে সেই স্মৃতি ত্যাগ কৰি ইয়ালৈ কিয় গুচি আহিল ঠিক আছে তই যদি এইবোৰ জানিবলৈ বিচৰা নাই মইনো কিয় কওঁ কিন্তু এইবোৰ কথা সঁচা বুলি মোৰ হাতত প্ৰমাণ আছে প্ৰমাণ কি প্ৰমাণ তেনেহ'লে প্ৰমাণ দিয়া বিনা প্ৰমাণত মই একো বিশ্বাস নকৰোঁ আপোনাৰ ষ্টাডিয়ে কি কয় ডক্টৰ মানে মোৰ কি হৈছে ঐ কিবা খবৰ পালিনে তই মই জানিছিলোৱে আহিয়ে যে তই মোক এইটো প্ৰশ্ন কৰিবি বুলি কনা চবেই দেখোন তাক চিনি পায় ইমান ফেমাছ নে ল'ৰাজন দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে মই যিবোৰ কাহিনী ক'লো সেইবোৰ সঁচা বুলি প্ৰমাণ তেনেহ'লে প্ৰমাণ দিয়া
বিনা প্ৰমাণত মই একো বিশ্বাস নকৰোঁ। ঠিক আছে, আপোনাৰ ষ্টাডিয়ে কি কয় ডক্টৰ? মানে মোৰ কি হৈছে? কওক না, কি হৈছে মোৰ? ঐ, কিবা খবৰ পালিনে তই? মই জানিছিলোৱে আহিয়ে যে তই মোক এইটো প্ৰশ্ন কৰিবি বুলি। কনা চবেই দেখোন তাক চিনি পায়, ইমান ফেমাছ নে ল'ৰাজন। পিছে মই তাৰ ফোন নম্বৰ, ঘৰৰ এড্ৰেছ সকলোখিনি উলিয়াইছোঁ। থেংক ইউ। ইমান ফূৰ্তি যে তোৰ।